हेलो ओ কি কৰি আছা ओ মই হাজবেণ্ডৰ কাৰণে খানা বনাই আছো ओ মই বহুত দিন হ'ল তোমাক লগেই পোৱা নাই আহিবাচোন আজি হাজবেণ্ড যোৱাৰ পিছত লগ কৰিম এনেই আৰু ঠিক আছে মই ফোন কৰি দিম দেই ঠিক আছে বাই লভ ইউ এৰা শুনিছানে খানা ৰেডি হ'লে মোৰ অফিচ যাব হ'ল নহয় ओ रेडी होल रबा निसु रबा তুমি বহাচোন তুমি ৰোৱা মই যাম ओ हेलो ক'ত আছা ओ আহা তুমি তেওঁ গ'ল এই গৈছে আৰু অলপ আগতে 5 মিনিট মান হৈছে ओ ঠিক আছে আহা ओके তো কেতিয়া গ'ল খোৱা কৰিলা আহিছানে মই ভাত খালোঁ কৰা মই তোমাকে নোৱাৰা হৈছোঁ আৰু মই ইয়াত নাথাকোঁ প্লিজ মই তোমাক এৰি থাকিব নোৱাৰোঁ ময়ো ভাবি আছোঁ কথাটো বহুত দিনৰ পৰা আমি দুটা কবালৈ যোৱা কথা তুমি যাবা য'ত তোমাৰ হাজবেণ্ডে লগ নাপায় আমাক কিন্তু কেনেকৈ কিবা এটা কৰিব লাগিব কি কৰিবা সোনকালে কৰা মই নোৱাৰিছোঁ আৰু মই এইটো কথা চিন্তা কৰি আছোঁ জানা এটা কাম কৰিবা জানো কাইলৈ হাজবেণ্ড অফিচলৈ যোৱাৰ পিছত তোমাৰ হাজবেণ্ডৰ যিমান টকা আছে সেইখিনি লৈ 12:30 বজাত ষ্টেচন আহিবা ৰেল ষ্টেচন ক'ত যাম মই কম নহয় তালৈ যোৱাৰ পিছত তুমি যাবানে ঠিক আছে অ'কে কাইলৈ মই ৰৈ থাকিম হ'ব দিয়া এতিয়া অ'কে এতিয়া যাওঁ দেই বাই লাভ ইউ হেল্ল' ক'ত আছা মই ঘৰতে যাব লৈছোঁ আৰু পইচা লৈছোঁ এইবোৰ লৈ যাবাহি নি আমাৰ ৰাস্তাৰ সিফালৰ পৰা ঠিক আছে দিয়া ঠিক Apa sih yang nanti? Just like it. Ahila. Hey, কি কৰি আছিলি? ইমান দেৰিলৈকে হোৱা নাই কি কৰি আছিলি তই? কি হৈছে তোমাৰ? কি হ'ব লাগিছে? তোৰ বাপেৰৰ পইচা খাইছো নেকি? মই মদ খাওঁ ভাং খাওঁ মোৰ খাওঁ কি হৈছে তোমাৰ? তোমাৰ কি হ'ল? তোৰ নিচিনা চৰিত্ৰহীন এজন কাৰ লগত আছিলি তই ইমান মই কি চৰিত্ৰহীন মই কি কৰিলো কোৱাচোন তোমাক মই কাম তোৰ চৰিত্ৰ মই জনা আছে তোৰ কেনে মানে এনেকুৱা ব্যৱহাৰ কৰিছা উঠাচোন ভাত খাই লওঁ ভাত খোৱা নাই মই ভাত নাখাওঁ তোৰ হাতে যা শুনিছানে আমাৰ ভাত খাবা হা তোৰ লগত মোৰ কথা নাই চৰিত্ৰহীন
কেনেকুৱা পালে আপোনালোকে জনাব আৰু আমি এই ভিডিঅ'টো কোনো প্ৰিপ্লেন কৰি কৰা ভিডিঅ' নহয় ভিডিঅ'টো একচুৱেলি যিটো সমাজত ঘটি থকা ঘটনা সেইটোৰ ওপৰতহে বনোৱা হৈছে আৰু আমাৰ এক্টিং আমি গম পাইছোঁ যে খুবেই বেছি বেয়া হৈছে কিয়নো আমি আগতে কোনো এক্টিং কৰি পোৱা নাই আজি ফাৰ্ষ্ট আপোনালোকৰ আগত এক্টিং কৰিছোঁ আৰু এই ভিডিঅ'ৰ দ্বাৰা এটা মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকক আজিকালি এনেকুৱা ঘটনা যিবোৰ ঘটনা মানে নিজৰ মানুহজনক নিজৰ ল'ৰা ছোৱালীক এৰি বেলেগ এজন পৰপুৰুষলৈ গুচি গৈছে তেওঁলোকৰ মহিলাসকলক কৈছোঁ কেইদিন আপোনালোকে সুখী হৈ থাকিব পাৰিব খুব বেছি এমাহ দুমাহ ছমাহ এবছৰ তাৰপিছত আপোনালোকে কষ্ট পাবই প্ৰতিগৰাকী নাৰীয়ে নিজৰ মানুহজনলৈ মনত পৰিবই নিজৰ সন্তানলৈ মনত পৰিব আপোনালোকে নাভাবিব যে আপোনালোকে নিজৰ মানুহজনৰ পৰা নিজৰ ল'ৰা ছোৱালীৰ পৰা আঁতৰি গৈ বেলেগ এজন পৰপুৰুষৰ ওচৰত সুখী হ'ম বুলি কিয়নো প্ৰথম মানুহজনে আপোনাক যিমান বেছি মৰম কৰিব বেলেগ এজন পুৰুষে কেতিয়াও আপোনালোকক তেনেধৰণে মৰম কৰিব নোৱাৰে আৰু মৰম কৰিলেও সেয়া কেৱল দুদিনীয়া মৰমহে হ'ব গতিকে আশা কৰিছোঁ আপোনালোকে যাতে এনেধৰণৰ কাম নকৰে নিজৰ পৰিয়াল নিজৰ মানুহজন নিজৰ সন্তানৰ লগত আপোনালোক সুখী হৈ থাকক ইয়াকে কামনা কৰিছোঁ ধন্যবাদ